আচ্ছা এইবিলাক কি ৰানিং কণ্ডিশ্যনত আছে নে চলাব পাৰে বেবী চাপ'জ যদি লয় তেনে চলাব পাৰিব নে নোৱাৰে চলাব পাৰিব পাৰিব ন ৰিমোট আছে এইটো তুমি একবাৰ ছুইচ অন কৰি দেখুৱাচোন কেনেকুৱা কি ধৰণৰ ধৰক এইটো পাৱাৰ বটন ইয়াতে যদি প্ৰেছ কৰা যায় এইটো অ'পেন হ'ব ইয়াতে বা ৰিমোট আছে ভাল লাগিছে এইটো চাৰ্জত আহি যায় ন হয় এখন বাইক দেখা পাইছোঁ আৰু এইবিলাক আপোনালোকৰ বেবীয়ে চলাব পাৰে স্কুটাৰ হয় আৰু গাড়ী অকল এইখন বুলিয়ে নহয় আৰু এখন আছে এইবিলাক ষ্ট্ৰলাৰ আছে বেবী কেৰি কৰাৰ কাৰণে বেবী ফুৰাবৰ কাৰণে আৰু চফ্ট টয়জ হয় টেডিও আছে আপোনাৰ এইখিনি তোমাৰ ধৰা ক্ৰেডল হৈ যাব ধৰা আমি অসমীয়াত ঝুলনা বুলি কওঁ আচ্ছা আচ্ছা সেইটো হৈ গ'ল এইখিনি চুইং আছে এইখিনি পৰ্ট আছে যিটো আমি বেবী বেড বুলি কওঁ মেট্ৰেছটো এক্সট্ৰা হয় একচুৱেলি আচ্ছা মেট্ৰেছটো মানে এক্সট্ৰা হয় মেট্ৰেছটো এক্সট্ৰাকৈ পাৰচেছ কৰিব লাগিব আচ্ছা এইটো তোমাৰ কোটটো এক্সট্ৰা হ'ব মেট্ৰেছটো এক্সট্ৰা হ'ব আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো চাই পেলাই ভাল লাগিছে আৰু বস্তুবোৰ চাই পেলাই আপোনালোকৰ খুব পচন্দও হৈছে কিন্তু এতিয়া আপোনালোকে আহিব কেনেকৈ আপোনালোকে ইয়ালৈ আহিবৰ কাৰণে ওদালগুৰিৰ আপুনি ৰামপুৰ চকৰ ৰাইট ছাইডে এটা বিল্ডিং আছে সেই বিল্ডিংটোলৈ আপোনালোকে আহিব লাগিব আৰু যদি আপোনালোকে ধৰি লওক টংলা বা পানেৰী হৈ পেলাই আহিছে তেনেহ'লে আপুনি XP তেল ডিপুটো পাৰ হৈ পেলাই আহি পেলাই আপোনালোকে লেফ্ট ছাইডে দেখা পাব বিল্ডিংটো তাতে এইবিলাক বস্তু পোৱা যায়